নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে, আগন্তুক সময়ত এই পাঁচচাকী জাতক জাতিকাসকলৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। ধন, সফলতা আৰু মানসিক শান্তিৰ দিশে আগবাঢ়িছে এই ৰাশি জাতক জাতিকাসকল। এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আহক তেনেহ'লে এই ৰাশিকেইটাৰ বিষয়ে আমি সম্পূৰ্ণভাৱে জানি লওঁ। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই আগন্তুক সময়ত আপোনালোকে কাম কাজৰ ক্ষেত্ৰত অধিক সফলতা অৰ্জন কৰিব পাৰিব। নতুন সুযোগ লাভ কৰিব পাৰিব। পুৰণি সমস্যা আপোনালোকৰ অন্ত হৈ পৰিব। দীৰ্ঘদিন ধৰি থকা কষ্ট আপোনালোকৰ অন্ত হৈ পৰিছে বুলিও ক'ব পৰা যায় এই আগন্তুক সময়ত। ইয়াৰ উপৰিও আৰ্থিক ফালৰ পৰা আপোনালোকে বহু বেছি লাভৱান হ'ব পাৰিব। উপাৰ্জনৰ নতুন নতুন বাট মুকলি হৈ পৰিবলৈ ধৰিব। আপুনি কিছুমান কৰ্মৰ পৰা হঠাৎ অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্ম আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব আৰু উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনালোকে যি কৰিব বিচাৰে সুন্দৰভাৱে কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পাবলগীয়া সম্পদ আদায় কৰি ল'ব পাৰিব। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব। কোনো ডাঙৰ কাম আপোনালোকৰ হাতলৈ আহিব পাৰে আৰু সেই কাম কেনেকৈ নিয়াৰিকৈ সম্পূৰ্ণ কৰিব পাৰি তাক লৈ গুৰুত্ব আপোনালোকে আৰোপ কৰিবলৈ চেষ্টা কৰিব। এইখিনি সময়ত ভগৱানৰো পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ ফলত মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কোনোবাৰ ফালৰ পৰা আপোনালোকৰ ঘৰলৈ আহিব পাৰে ভাল খবৰ, যাৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ লৈ আহিছে। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ জীৱনত আগন্তুক সময়ত প্ৰচুৰ পৰিমাণে ধন বৃদ্ধি পাবলৈ ধৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। মা লক্ষ্মীৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু আমদানি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে বহু ধন উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ডাঙৰ ডাঙৰ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব বা শুভ সংকেত লাভ কৰিব। যদি ক'ৰবাত কিবা কাম ৰৈ আছে, চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনেহ'লে আগন্তুক সময়ত আপোনালোকে সেই সকলোবোৰ কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে তেওঁলোকৰ পৰা সহায় সহযোগিতাও লাভ কৰিব পাৰিব। পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। যেতিয়া আপোনালোকে নতুন কাম আৰম্ভ কৰিম বুলি ভাবিব, সেই সময়তেই আপোনালোকৰ শুভ যোগ আৰম্ভ হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। এইখিনি সময় নিজৰ ওপৰত আপোনালোকে যিমান ব্যৱহাৰ কৰিব, আপোনালোকৰ কাৰণে অনুকূল হৈ থাকিব। কিবা ক্ষেত্ৰত যদি আপোনালোকে নতুনকৈ কাম আৰম্ভ কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত সুন্দৰভাৱে পাৰিব আৰু ঘৰত যদি মাংগলিক অনুষ্ঠানো অনুষ্ঠিত আপোনালোকে কৰিম বুলি ভাবিছে, আপোনালোকে সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। 3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই আগন্তুক সময়খিনি আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকে নেতৃত্ব দিব পাৰিব। মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। চাকৰি বা কোনো ডাঙৰ কামৰ ক্ষেত্ৰত আপোনালোকে বিশেষ সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আপুনি সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। আপুনি আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈ পৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ঘৰলৈ অৰ্থ অহাৰ যোগ আছে। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। সকলোৰে মন জয় কৰিব পাৰিব। কৰ্মত সম্পূৰ্ণ ফল পাবলৈ সক্ষম হ'ব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব, কিন্তু খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব লাগিব। যদি খৰচৰ প্ৰতি নিয়ন্ত্ৰণ নাৰাখে, অবাঞ্ছিত খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত অৰ্থৰ অভাৱ দেখিবলৈ পোৱা যাব পাৰে। কিবা কাৰণত যদি আপোনালোকে ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰে বা কৰ্মৰ সূত্ৰে যদি ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হয়, তেনে ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। কিবা কাম যদি বহুদিনৰ পৰা কৰিবলৈ চেষ্টা কৰি আছিল, সেই কাম আপোনালোকৰ অতি সোনকালে আৰু অতি আৰামদায়কভাৱে হৈ উঠা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱন আপোনালোকৰ সুন্দৰ হৈ পৰিব। প্ৰেমতো অনুকূল দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ
সম্ভাৱনা আছে। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। 4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই আগন্তুক সময়ত লুকাই থকাৰ প্ৰতিভা আপোনালোকৰ বিকাশ ঘটিবলৈ ধৰিব। হঠাৎ লাভ বৃদ্ধি হ'বলৈ ধৰিব। ভাগ্যৰ ডাঙৰ যুগ আপোনালোকৰ জীৱনলৈ নামি আহিব, যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনিত ভাগ্যই আপোনাক বহুকেইটা ক্ষেত্ৰত সহায় সহযোগিতা কৰিব, যাৰ ফলত উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাব ধৰিব আৰু লগতে সেই অৰ্থ আপোনালোকৰ ঘৰত জমা হ'বলৈও ধৰিব। ইয়াৰ ফলৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ মনটো ভাল হৈ থাকিব। পৰিয়ালৰ লগত থাকোঁতে আনন্দময় পৰিৱেশ থাকিব আৰু লগতে পৰিয়ালৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে কৰ্মত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। আপুনি সঠিকভাৱে কৰ্মত আগুৱাই যাব পাৰিব। উন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। দূৰ সম্পৰ্কীয় কৰ্মতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনি আপোনালোকে ঘৰুৱা ক্ষেত্ৰত অলপ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাটো মংগলময় বুলি ক'ব পৰা যায়। নতুনকৈ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধনাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰলৈ সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ লাভ হ'বলৈ ধৰিব। কাৰ্যকৰী পৰিকল্পনা সকলোবোৰ সিদ্ধি হৈ পৰিব। মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু লগতে নতুনকৈ কিবা কামৰ কাৰণে যদি আগভাগ লৈ আছে, সেই কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব। 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন সলনি হ'বলৈ গৈ আছে। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক উন্নতি হ'বলৈ ধৰিব আৰু ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত বিশেষভাৱে পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ জীৱনলৈ নতুন নতুন চিন্তা আহিব। ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত অধিক উন্নত ফল লাভৰ যুগ দেখিবলৈ পোৱা যায়। হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব বা ক'ৰবাৰ পৰা পাবলগীয়া অৰ্থও আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মন বহিবলৈ ধৰিব। ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে অধিক উন্নতিৰে আগুৱাই যাব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱাৰ লগতে সম্পত্তি লাভৰো প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে। কৰি থকা কৰ্মত পদোন্নতি হ'ব আৰু আপোনালোকৰ দৰমহা বৃদ্ধিৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। চাকৰি কৰি থকা লোকসকলৰ প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'বলৈ ধৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মৰ আশা আপোনালোকে দেখিবলৈ পাব। কোনো ডাঙৰ কামত আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা আৰু ভগৱান শ্ৰীবিষ্ণুৰ পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকে যি কাম কৰিব সেই কামতেই আপোনালোকে উন্নতি আৰু সফলতা অৰ্জন কৰিব পাৰিব। সৰু সৰু ঘৰত হাই কাজিয়া থাকিলেও ইমান ডাঙৰ কথা নাই বা ইমান ডাঙৰ চিন্তাৰ কোনো কাৰণ নাই। নতুনকৈ ঘৰত কিবা শুভ কাম কৰিব বিচাৰিলে কৰিব পাৰিব। ইয়াৰ উপৰিও ঘৰত যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰতো পাৰিব। ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে সংৰক্ষণ কৰি ৰাখিব বিচাৰে আপোনালোকে সুন্দৰভাৱে পৰা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোত নিশ্চয়কৈ আপোনালোকৰ ৰাশিটো পালে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাপালে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।